এফালে কয়লা খননৰ নামত পাহাৰত অত্যাচাৰ কৰিছে, আনফালে নদীত শিল বিচৰাৰ নামত, বালি বিচৰাৰ নামত ভয়ানক অত্যাচাৰ কৰিছে। যি ধৰণে নাগালেণ্ডৰ পাহাৰক অত্যাচাৰ কৰিছিল তাৰ কুফল ভুগিবলগীয়া হৈছে সমগ্ৰ উজনিয়ে। কয়লা খনন যদি বন্ধ নহয়, শিল খনন যদি বন্ধ নহয়, তেতিয়াহ'লে বিহুবৰ চন্তক অথবা নেপালী খুঁটিৰ ভয়াৱহতা ইয়াতকৈ ভয়ানক হ'ব। পাহাৰৰ ওপৰত চলা অত্যাচাৰ আৰু এই অত্যাচাৰৰ আঁৰত থকা মানুহবোৰ কোন কোন, এই সকলো কথা চিনাক্ত কৰাৰ সময় আহি পৰিছে। কয়লা খনন যদি বন্ধ নহয়, শিল খনন যদি বন্ধ নহয়, তেতিয়াহ'লে বিহুবৰ চন্তক অথবা নেপালী খুঁটিৰ ভয়াৱহতা ইয়াতকৈ ভয়ানক হ'ব। কেৱল সেই অঞ্চলকেইটাই নহয় প্ৰিয় দৰ্শক, নাজিৰাত ডাঙৰ বিপদ হ'ব, ডাঙৰ বিপদ হ'ব সোণাৰীত। সমগ্ৰ চৰাইদেউ জিলাত আমি যি ধৰণৰ ধ্বংসলীলা দেখিলোঁ, সেই ধ্বংসলীলাত কেইটামান দৃশ্য আপোনালোকৰ চকুত পৰিছে। সেই দৃশ্যসমূহৰ ভিতৰত পাহাৰৰ শুকান বাঁহ আৰু বিভিন্ন প্ৰকাণ্ড গছ গছনি নামি আহিছে। তাৰ ফলত বুজা যায় যে পানীৰ লগত অহা এই জাবৰ জোঁথৰ নিশ্চিতভাৱে পাহাৰৰ। গতিকে পাহাৰত কিবা এটা ডাঙৰ অঘটন হৈছে। ইতিমধ্যে পাহাৰত কি হৈছে সাধাৰণ জনতাই কৈ আছে। কাষৰীয়া মানুহবিলাকৰ ডাঙৰ অভিজ্ঞতা আৰু সেই অভিজ্ঞতাৰ ভিত্তিত তেওঁলোক নিশ্চিত হৈছে, মূলতঃ কয়লা খননে যি ধৰণে নাগালেণ্ডৰ পাহাৰক অত্যাচাৰ কৰিছিল তাৰ কুফল ভুগিবলগীয়া হৈছে সমগ্ৰ উজনিয়ে। আৰু এই পৰিস্থিতি যদি অব্যাহত থাকে তেতিয়াহ'লে কেতিয়াবা উজনি আৰু উধাব পাৰিব, তাৰ আশা নকৰাই ভাল। আজি বানপানীৰ বিপৰ্যস্ত সমগ্ৰ উজনি অসমৰ ঘৰে ঘৰে কান্দোনৰ ৰোল। এই কান্দোন কিহৰ বাবে হৈছে? এই কান্দোন কেইবাগৰাকীও আমাৰ মানুহৰে কয়লাক লৈ যিটো চিণ্ডিকেট খুলিছে তাৰ বাবে যে হৈছে সেয়া নিশ্চিত। এফালে কয়লা খননৰ নামত পাহাৰত অত্যাচাৰ কৰিছে, আনফালে নদীত শিল বিচৰাৰ নামত, বালি বিচৰাৰ নামত ভয়ানক অত্যাচাৰ হৈছে। ট্ৰাকে সদায় শিৱসাগৰ টাউনেদি এই ডাম্পাৰ পাৰ হৈ যোৱা সকলো মানুহেই দেখি আছে, কিন্তু সকলো চুপ, সকলো নিমাত, কোনে কাৰ ওপৰত প্ৰতিবাদ কৰিব। কিন্তু মই ভাবোঁ উৎস য'ত, অৰ্থাৎ চন্তক, অৰ্থাৎ নেপালী খুঁটি, অথবা সেই বৃহৎ অঞ্চলটো, নাজিৰাৰ বৃহৎ অঞ্চলটোৱে এক ডাঙৰ উদ্যোগ গ্ৰহণ কৰিবই লাগিব যদি নাজিৰাবাসী বাচি থাকিব খোজে, সোণাৰীবাসী বাচি থাকিব খোজে। আৰু সেই উচিত ব্যৱস্থাটো কি? সেই উচিত ব্যৱস্থাটো হৈছে ডাম্পাৰে কয়লা খান্দি অনা, শিল বালি খান্দি অনা তেওঁলোকক বাধা দিব পাৰিব লাগিব। আপোনালোকৰ প্ৰাকৃতিক যি শক্তি, সেই শক্তিক বিচ্ছিন্ন কৰিছে। দিখৌ নদীক একফালৰ পৰা ক'ৰবাত যদি বাম কৰিছে, ক'ৰবাত খান্দিছে, দিখৌ নদীক একেবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সুস্থিৰভাৱে পানী বৈ যাব পৰা পৰিৱেশটোও বৰ্তমান দিখৌ নদীত নাই। গতিকে উৎসত এই ধৰণৰ কাণ্ড কাৰখানা হোৱাৰ পিছত উৎসৰ পৰা যেতিয়া 16 চকীয়া গাড়ী নামি আহিব, তেতিয়া কিন্তু বিহুবৰ চন্তকৰ মানুহে এক ডাঙৰ উদ্যোগ গ্ৰহণ কৰিব পাৰে। কাৰণ এইবাৰ এটা শিক্ষা লোৱা উচিত যে এইবাৰ যি প্ৰলয়ংকাৰী বানপানী হ'ল, য'ত জাবৰ জোঁথৰ যেনেকৈ বাঁহ গছ, ডাঙৰ প্ৰকাণ্ড গছ নামি আহিল, ইয়াৰ মূল উৎসই হৈছে ভূমিস্খলন। পাহাৰত ভয়ংকৰভাৱে ভূমিস্খলন হৈছে, ভাৰসাম্য হেৰুৱাই পেলাইছে পাহাৰে, কাৰণ পাহাৰৰ তলি চাৰিওফালে উদং কৰিছে। আমি কান্দিছোঁ, আমি যিমান পাৰি মানুহক সহায় কৰিবলৈ অসমৰ মানুহ ওলাই আহিছে, মানৱতা তাত চাৰিওফালে প্ৰস্ফুটিত হৈছে। কিন্তু ইমানতে এই পৰিস্থিতি শেষ হ'বনে? যদিহে আমি উৎসৰ খনন কাৰ্য বন্ধ কৰিব নোৱাৰোঁ, যদিহে নদীৰ ওপৰত থকা অত্যাচাৰ আমি বন্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াৰ পিছত কোনো মানুহে গম নোপোৱাকৈ এদিন চন্তক নোহোৱা হৈ যাব, বিহুবৰ নোহোৱা হৈ যাব দিখৌ নদীৰ সেই প্ৰাকৃতিক পৰিৱেশ। আৰু ইয়াৰ কুফল সমগ্ৰ নাজিৰাই ভোগ কৰিব, সোণাৰীয়ে ভোগ কৰিব, চৰাইদেউৱে ভোগ কৰিব, শিৱসাগৰলৈ সেই পৰিস্থিতি আহিব।
আনকি যোৰহাট পৰ্যন্ত জাজিকে আদি কৰি আটাইবোৰ ঠাইতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। দিখৌ নদীৰ যি অভাৰসাম্যহীন পৰিস্থিতি, সেই পৰিস্থিতিৰ কুফল আজি দিচাং নদীয়ে পাব লগা হৈছে। আন আন নৈ উপনৈসমূহত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ৰাইজ এতিয়া সাৱধান হ'বৰ হ'ল। চৰকাৰ কোন আছে, কোনে ইয়াত চিণ্ডিকেট ৰাজ চলাইছে, এই সম্পৰ্কে বিশেষ প্ৰতিক্ৰিয়া দিয়াতকৈ কেনেকৈ আমি এয়া বন্ধ কৰিম, কেনেকৈ উৎসত পাহাৰ খনন বন্ধ হ'ব, কেনেকৈ কয়লা নিয়াৰ নামত পাহাৰৰ ওপৰত চলা অত্যাচাৰ আৰু এই অত্যাচাৰৰ আঁৰত থকা মানুহবোৰ কোন কোন, এই সকলো কথা চিনাক্ত কৰাৰ সময় আহি পৰিছে। মই ভাবোঁ ধৰ্মেশ্বৰ কোঁৱৰ এতিয়া সন্মুখলৈ ওলাই আহিব লাগে, ময়ূৰ বৰগোহাঁই এতিয়া সন্মুখলৈ ওলাই আহিব লাগে। আপোনালোক দুজন প্ৰধান নেতা তাৰ, এফালে নাজিৰা, আনফালে হৈছে সোণাৰী, আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া বছৰ বছৰ ধৰি আপুনিও তাত শাসন কৰি আছিল। আজিৰ তাৰিখতহে আপুনি নাই, কিন্তু আপুনি নাজিৰাৰ কাৰণে দায়িত্ব ল'ব লাগিব। নাজিৰাত কিয় এনেকুৱা হৈছে, সোণাৰীত কিয় এনেকুৱা হৈছে, এই মানুহবিলাকৰ এই দুখ দুৰ্দশাৰ মূল কাৰণ কি, এই সম্পৰ্কে কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনিও স্থিতি স্পষ্ট কৰিব লাগিব আৰু আপুনি আগভাগ ল'ব লাগিব। ময়ূৰ বৰগোহাঁই স্থিতি স্পষ্ট কৰিব লাগিব, আগভাগ ল'ব লাগিব। ধৰ্মেশ্বৰ কোঁৱৰ ৰৈ দিলে নহ'ব, সন্মুখলৈ ওলাই আহিব লাগিব। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ তদন্ত কৰা উচিত। কোন কোন মানুহে ইয়াত অত্যাচাৰ কৰিছে, কোন কোন মানুহে পাহাৰত অত্যাচাৰ কৰিছে। নাগালেণ্ড চৰকাৰৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা পতাটো প্ৰয়োজন আছে। কোনে কোনে পাহাৰৰ তলত খান্দি খান্দি খোকোলা কৰি পেলাইছে, কোনে দিখৌ নদীক অত্যাচাৰ কৰিছে শিল বালিৰ নামত, এয়া সকলো আমি বিচাৰিব লাগিব। নহ'লে কিন্তু অহাবাৰ আকৌ এই পৰিস্থিতি হ'লে উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। আটাইতকৈ ডাঙৰ কথা, বিহুবৰ, চন্তক, নেপালী খুঁটি, যিবিলাকৰ নাম আপোনালোকে শুনি আছে, এই অঞ্চলসমূহ কিন্তু আৰু নাথাকিব। এতিয়াও আমি সুৰক্ষিত নহয়, এতিয়াও আমি অসুৰক্ষিত। আকৌ এবাৰ পাহাৰত ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'লে কোনে দায়িত্ব ল'ব? ডেম আছেনে নাই? জলবিদ্যুৎ প্ৰকল্প, সৰু সৰু জলবিদ্যুৎ প্ৰকল্পৰ প্লেনিং চলিছিল নে নাই? এই সম্পৰ্কীয় কথাবিলাক স্থিতিস্পষ্ট হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰেও স্থিতিস্পষ্ট কৰিব লাগিব, অসমৰ ৰাজ্য চৰকাৰে স্থিতিস্পষ্ট কৰিব লাগিব। নাগালেণ্ড চৰকাৰৰ সৈতে যৌথ মিলন হৈ কেনেকৈ প্ৰকৃতি সুৰক্ষা কৰিব, সেই সম্পৰ্কীয় কথা বতৰা পতাৰ প্ৰয়োজন আছে। মূল কথা কিন্তু এইটোৱেই, এই মূল কথাৰ পৰা ফালৰি কাটিলে নহ'ব, সাহায্যই শেষ নহয়। পাহাৰৰ ওপৰত অত্যাচাৰ, নদীৰ ওপৰত অত্যাচাৰ, দিখৌ নদীক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা, নগা পাহাৰৰ প্ৰতিটো পাহাৰক গণ অত্যাচাৰ কৰা লোকসকল কোটিপতি হ'ল, কিন্তু সাধাৰণ জনতাৰ বিলাই বিপত্তি কিমানলৈ ঠেলি দিলে। আহক আমি চন্তকক বচাওঁ, আহক আমি বিহুবৰক বচাওঁ, আহক আমি নেপালী খুঁটিক বচাওঁ, আহক আমি নাজিৰাৰ ঐতিহ্য, সোণাৰীৰ ঐতিহ্যক আমি সুৰক্ষিত কৰোঁ। আৰু তাৰ বাবে কয়লা খননৰ চিণ্ডিকেট ৰাজ, শিল বালি খননৰ চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে আমি সমগ্ৰ অসমবাসী সজাগ হওঁ। চন্তক বিহুবৰৰ ডেকা ল'ৰাসকলক কৈছোঁ যে আপোনালোক আৰু এতিয়া নৰব, গাঁৱৰ ৰাইজে আপোনালোকে কথা পতাওক। আৰু এনে যদি আৰু ট্ৰাক ডাম্পাৰ আপোনালোকে দেখে, অন্ততঃ বাধা দিবলৈ চেষ্টা কৰক। নহ'লে কিন্তু আপোনালোকৰ ভেটি মাটি ইতিমধ্যে শেষ হৈ গৈছে। যি একেবাৰে অৱশিষ্ট আছে, সেয়াও কালৰ গতিত নিচ্ছিন্ন হ'ব। এয়া হৈছে সময়ৰ সকিয়নি। এই সম্পৰ্কে আপোনালোকে কি কয় অনুগ্ৰহ কৰি জনাব। মোৰ অভিজ্ঞতা, দীঘলীয়া সময় ধৰি তাত ঘূৰি পকি মই যিখিনি দেখিলোঁ, সেই কথাখিনি মই কেৱল আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ধন্যবাদ।